মজা ইউজ কৰিম বুলি মই বহুত দিন ইউজ কৰি চালোঁ হাজবেণ্ডো ইউজ কৰিলে আমাৰ দুটাৰ চুলিৰে ঘৰখন মানে উপচি পৰিছে এতিয়া দুইটাৰে চুলি মানে ইমানেই বেছি চুলি হৈছে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ বহুত দিনৰ পাছত আজি আকৌ এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মোৰো ভালে যিহেতু এইকেইদিন ADRE এক্সামৰ কাৰণে অকণমান এনেই মানে প্ৰিপেৰেশ্যন কৰি থকাৰ নিচিনা হৈছিলে আৰু সেইকাৰণে ভিডিঅ' একো দিব পৰা নাই আগৰ ভিডিঅ' বহুতকেইটা দিবলৈ আছে মানে পেণ্ডিং আছে কিন্তু তথাপিতো আজি এটা ভিডিঅ' আৰম্ভ কৰি দিছোঁ যিহেতু আজি এটা স্পেচিয়েল দিন হয় কি নহয় আপোনালোকক জনাম বাৰু তাৰ আগতে এতিয়া এয়া যাবলৈ আমি ৰেডি হৈছোঁ আমি তিনিওটা যাওঁ মন্দিৰলৈ চ' ব'লক আপোনালোকক কৈ আছোঁ কি কাৰণে যাওঁ কি কথা কি বতৰা চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা আৰু ক'ৰবালৈ মানে অকণমান ওচৰলৈ যাওঁ দূৰলৈ যাওঁ য'লৈ নাযাওঁ লাগিলে তথাপিতো এই ভাগৰটো বস্তুখিনি নিবলগীয়া থাকেই আজি আগতীয়াকৈ বস্তুখিনি পেকিং নকৰিলোঁ সেইকাৰণে বোলো এতিয়া পেকিংটো কৰি লওঁ পেকিং মানে আমি যাম মন্দিৰলৈ এতিয়া যিহেতুকে হ'লেও তাইৰ পটককৈ দৰকাৰ হয় যিখিনি এচেঞ্চিয়েল সেইখিনি লৈ যাব লাগিব আজি যিহেতু মানুহজনৰ বাৰ্থডে আৰু বাৰ্থডে বুলি একো তেনেকুৱা স্পেচিয়েল একো নাই কিন্তু মন্দিৰলৈ যাওঁ মন্দিৰলৈ গৈয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে অনাগত দিনবোৰ সুখেৰে পাৰ হয় তাৰ কাৰণে আৰু লগতে আজি আমাৰ দেউতাৰো বাৰ্থডে আৰু দেউতাৰ বাৰ্থডে এইটো মিছ কৰিলোঁ আৰু যিহেতু আগৰবাৰ ঘৰত আছিলোঁ দেউতা আৰু মানুহজনৰ বাৰ্থডে একেলগতে চেলিব্ৰেশ্যন কৰিছিলোঁ এইবাৰ তেনেকুৱা একো মানে বাৰ্থডে পতা নহ'ব যিহেতু ইয়াত তাহাঁতি সৰুৰ পৰা যিহেতু বাৰ্থডে পাতিয়ে পোৱা নাই মই আহিহে দুবাৰ তিনিবাৰমান বাৰ্থডে তেনেকৈ চেলিব্ৰেট কৰিছিলোঁ কিন্তু এতিয়া চাই লওঁ কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ হ'লেও যাওঁ প্ৰথমতে মন্দিৰলৈ আৰু আজি যিহেতু এতিয়া বহুত বেছি দেৰি হৈ গ'ল এতিয়া পটাপট তাই বস্তুখিনি ভৰাওঁ আৰু গৈ যাওঁ আৰু ৰাস্তাত আপোনালোকক আকৌ লগ পাই আছোঁ আমি পালোহি মন্দিৰৰ ওচৰত কিন্তু আমি আহিলোঁ যিটো ৰাস্তাই আহিলোঁ আপোনালোকে দেখিলে নহয় কিমান ধুনীয়া মই বাগানৰ মাজে মাজে আহিছিলোঁ আৰু এই গানটো অফ কৰি লওঁ ৰ'ব বাগানৰ মাজে মাজে আহিছিলোঁ ইমান ধুনীয়া এটা ৰাস্তা সেইফালেদি আহিলোঁ মানে যিটো ৰাস্তা হয় সেইটো ৰাস্তা মানে বহুত সৰু হয় সেইকাৰণে আমাৰ দিগদাৰ হয় গাড়ীখন আনিবৰ কাৰণে আজি বাগানৰ গেটখন খোলা আছিলে সেইকাৰণে আহিলোঁ কিন্তু এতিয়া যদি ঘূৰি যাওঁতে বাগানৰ গেটখন কেনেবাকৈ বন্ধ কৰি দিয়ে তেনেহ'লে আমি আজি বাগানৰ ভিতৰতে থাকি যাব লাগিব নহ'লে উপায় নাই আৰু বেলেগকৈ ৰাস্তা নাই মানে নমো কৃষ্ণ এইটো চাই দেখা আমি মন্দিৰৰ পৰা এয়া যাবলৈ ওলাইছোঁ প্ৰসাদ লৈ ল'লো মন্দিৰৰ এই প্ৰসাদকেইটা খাই ভাল লাগে মানে নাৰিকল আৰু চেনী গুটিটো যে আমি সেইটো চেনী গুটি বুলিয়ে কওঁ কি বুলি কয় নাজানো বাৰু নামটো কি বুলি কয় বাৰু এই প্ৰসাদটো খাবলৈ কিবা এটা ভাল লাগে মানে আৰু মন্দিৰৰ পৰিৱেশটো ইমান ভাল লাগে একদম নিজান বাগানৰ হয় মানে মন্দিৰটো বৰ ধুনীয়া মানে পৰিৱেশটো ইমান ধুনীয়া ধুনীয়া ফুল চুল আছে আৰু এতিয়া এয়া আমি যাবলৈ ওলালোঁ ইয়াত ওচৰতে হস্পিটেলো আছে এডোখৰ তাৰপিছতে এতিয়া আকৌ যাওঁ অকণমান টাউনলৈ যাম এতিয়া গম পাইছা নাই তুমি মৰম আৰু এইফালে টাউনত গৈ তাৰ কাৰণে কেক এটা ল'বলৈ গৈছিলোঁ আচলতে কিন্তু সি মোক কেকটো ল'বলৈ নিদিলে আৰু ইমানেই কান্দি গৈছোঁগৈ মানে আলফুলো আনকি দম দি দিছে মানে পাপা একদম পূৰা দম দিছে কিন্তু তথাপিতো সি কেক নল'লে কেক কাটি যিহেতুকে বেয়া পায় তাৰপিছতে আহিয়ে মই এয়া আলফুলক খুৱাবলৈ লৈছোঁ তাইক হিয়ালিয়েটো গাই দিছোঁ যে হিয়ালি শব্দটো শুনিলেই তাই কান্দে
হিয়ালি গালে হিয়ালি শুনিব নোৱাৰে কি হয়নো হিয়ালিটো গালে হে আৰু তাৰপিছত মোক মাৰিলে আকুৰিলে ধাম ধুম তাৰপিছত উপায় নাপায় মই কি কৰোঁ আৰু চকলেটকে অকণমান খুৱাই পিনে মনটো অকণমান ভাল কৰি আকৌ শুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰপিছতে আবেলি সময়ত যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা আমাৰ ছাইডতে এই ৱাশ্বিং চেণ্টাৰটো আছে আৰু তালৈকে লৈ গ'লোঁ তাই আকৌ যেতিয়া সাৰ পালে তেতিয়া মানে মোক নেদেখিলে আকৌ মুডটো অফ সেইকাৰণে আইতাকে ক'লে ব'ল তালৈকে যাওঁ তাত যিহেতু গাড়ী একগালমান ধুইয়ে আছে সেইকাৰণে অকণমান ওলাই গ'লোঁ আৰু লগতে কি হ'ল জানেনে কেকটো যে কৈছিলোঁ নানিলে সি তাৰপিছতে মায়ে আকৌ গালি চালি দিলে যা কেক এটা আনগৈ কাটিব আলফুলে কাটিব তাই যিহেতু ভাল পায় সেইকাৰণে আকৌ সি গ'লগৈ কেক আনিবলৈ আৰু এইফালে ৰাস্তাত ৰখি ৰখি ৱেইট কৰি আছোঁ মানে হাজবেণ্ডক অথনি যিহেতু কেকটো আনিবলৈ কৈছিলোঁ মই কিন্তু সি কেক ল'বলৈ নিদিলে মোক ইমানে গালি পাৰিলে ইমানে গালি দিলে যে কেক ল'ব নোৱাৰো তাৰ বদলি তই বেলেগ কিবা এটা ল আকৌ তাক ক'লোঁ যে কিবা এটা কিনা তোমাৰ পচন্দৰ সি সেইটোও নিদিলে বোলো বডি স্প্ৰে এটাকে লোৱা নাই সেইটোও নিদিয়ে মুঠতে একো কৰিবলৈ নিদিয়ে তাৰপিছতে মই নল'লোঁ কেকটো সেইকাৰণে আৰু এতিয়া মানে মায়েও আহি পিনে ঘৰত কৈছে সি তহঁতি কেক এটা নানিলি বুলি আৰু এতিয়া সেইকাৰণে হাজবেণ্ড গৈছে কেকটো আনিবৰ কাৰণে এতিয়া 7টা বাজিলে এতিয়া সি আহি আছেনে নাই অহানে মই তাকে চাবলৈ গেট চেট খুলি মেলি আছোঁ গেট চেট খুলি মেলি ৰখি আছোঁ নাই মানুহটো এতিয়ালৈকে পোৱাহি নাই দেই এনেই মানে আলফুলে চাই ভাল পাব ন কেকটো কাটিলে তাই এনেও ভাল পায় কেক চেক কটা সেইটো কাৰণে আনো বুলি ক'লোঁ কিন্তু তাই সি আনিবলৈ নিদিলে ন একদম মানে কেনেকুৱা যে ল'ৰা নহয় এটা আগৰ পৰা কেক চেক নকটা যায় সেইকাৰণে ইমান ভাল নাপায় মানে সেইবিলাক মই কৈছোঁ অকল তাইৰ কাৰণে কাটিম বুলি বেলেগ কাকো মানুহ মতা নাই সেইবোৰ কৰিলেও সি বেয়া পায় মানে লাজ কৰে আৰু চবেই মানে ভাল নাপায়তো এতিয়া তাকে ৱেইট কৰি ৰখি আছোঁ নাই এইফালে ৰখি আছোঁ ৰখি থাকোঁতে মোৰ মতে আহিছে চাগে ছিগনেল এটা দি আছে গাড়ী এখনে হয় পালে তো কাইলৈ বিশ্বকৰ্মা পূজা গাড়ী একদম ঘঁহি পূৰা ধুই থৈছে ভিডিঅ'টো আজি পাৰিলে মই আজিয়ে দিম যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা আগৰ ভিডিঅ' পেণ্ডিং হৈ আছে মোৰ যিহেতুকে আৰু এতিয়া ব'লক আমি কেক কটা পৰ্বটো ষ্টাৰ্ট কৰি লওঁ আমাৰ ঘৰৰ মানুহকেইটাই তাৰপিছতে কি বনোৱা হয় দেখাই যাম বাৰু আপোনালোকক হেপী বাৰ্থডে পাপা হেপী বাৰ্থডে পাপা হেপী বাৰ্থডে ডিয়াৰ পাপা হেপী বাৰ্থডে আৰু মায়ে দিনতে চাউল তিয়াই থৈছিলে পায়স বনাবৰ কাৰণে আৰু ধুনীয়াকৈ পায়স চায়স বনাই মেলি ৰেডি কৰি থৈছে কিন্তু মই ভিডিঅ'ত দেখাবলৈ নহ'লে পায়সখিনি তাৰ কাৰণে ৰাইজে দুখ নধৰিলে হয় আৰু এইফালে কেক চেক কটা মেলা পৰ্বটো চলি আছে তাৰপিছত আৰু আজি কি বনাওঁ কি নবনাওঁ সেইখিনি আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক নিজে খাইছে চাই আইতা অকণ খুৱাই দিয়া বাৰ্থডে বয়ে আজি চিকেন পকৰা বনাবলগীয়া হৈছে ঘামি যায় হা মই ক'লোঁ বনাম বুলি কিন্তু সি নিজে বনাইছে আৰু বোলে এইখিনি বনাম এতিয়া অকণমান কুকুৰা মাংস হেৰিৰ লগত এইখিনিৰ লগত বনাওঁ এতিয়া এই দুটা বনাম নে এখনত আৰু এইফালে আমি দুটাই বনাবলৈ ৰেডি কৰিছোঁ বনাই আছোঁ বনাবলৈ লৈছোঁ চিকেন পকোৰা কিন্তু সি ক'লে যে নহয় চিলি চিকেনকে বনাওঁ বুলি চিকেন পকোৰা বনাই মেলি অলমষ্ট হৈ গ'ল তাৰপিছত আকৌ বনাবলৈ ল'লোঁ চিলি চিকেন বনালে সিয়ে বনালে বাৰু তাৰপিছতে ক'লোৱে যে আপোনালোকক পায়সখিনি বনাইছিলে বুলি বহুত ধুনীয়া হৈছে পায়সখিনি খাবলৈ পায়সটো খাই মেলি হৈ গ'ল কিন্তু ভিডিঅ' কৰা নহ'লে সেইটো মতে আলফুলকো খুৱাবলগীয়া হ'ল সেইকাৰণে আৰু সেইটো কাৰণে যাতে কোনেও নকয় আকৌ দেই যে পায়সখিনি বনোৱাটো আকৌ নেদেখালে বুলি জুচিলা হৈছে পূৰা জুচিলা চিকেন চিলি চিকেন মজা হৈছে দেই পূৰা জ্বলা জুচটো মানে অলপ ভিতৰত সোমাই গ'ল আৰু পিছ খাওঁ নেকি মজা কালিৰ ভিডিঅ'টো যিহেতুকে এণ্ড কৰিবলৈ নহ'লে সেইকাৰণে কালি পাৰ্চেল এটা আহিছিলে মই কালি খুলিবলৈ সময় নাপালোঁ সেইটো বোলো আপোনালোকক খুলি পিনে দেখাওঁ আজি যিহেতু বিশ্বকৰ্মা পূজা চবেই বিশ্বকৰ্মা মানে পূজা পাতল কৰি মেলি আজৰি হ'ল কিন্তু মই এতিয়ালৈকে গা পা ধুবলৈ পোৱা নাই ঘৰ চৰ মচি মেলি আজৰি হৈছোঁ 9:30 বাজি গ'ল আৰু এইফালে এয়া বাচন এইখিনি আধা ধুই পিনে মই বোলো নাই প্ৰথমতে ভিডিঅ'টো কৰি আপোনালোকক দেখাই লওঁ সুধি থাকে মানে কি চেম্পু ইউজ কৰোঁ বুলি মই চব মানে ভাবিছোঁ আপোনালোকক দেখাই দিওঁ বুলি
মই এইকেইটা শ্যাম্পু প্ৰথম পাই ইউজ কৰি আছিলোঁ লৰিয়েলৰ হাইলুৰন মইশ্চাৰ 72 আৱাৰ্ছ মইশ্চাৰ ফিলিং শ্যাম্পু আৰু লগতে এইটো কণ্ডিশ্যনাৰ। এই দুটা মই শ্যাম্পু বহুত দিনৰ আগৰ পৰা এইকেইটা ইউজ কৰিছোঁ, মানে বহুত ভাল ৰিজাল্ট পাইছোঁ। মোৰ চুলি যিমান সৰিছিলে প্ৰেগনেঞ্চি আফটাৰ প্ৰেগনেঞ্চি, মানে তাৰ পাছৰ পৰা এইটো ঘঁহাৰ পাছৰ পৰা মানে মোৰ চুলিখিনি বহুত বেছি মানে ভাল হৈছে। আৰু তাৰপিছতে মই এইটো ভাবিলোঁ এইটো অকণমান কেইদিনমানৰ কাৰণে এইটো নঘঁহোঁ, নতুন দুটা ট্ৰাই কৰি চাওঁ বুলি ভাবি মানে এইকেইটা আনিছিলোঁ বি ব্লাণ্টৰ যিহেতু বহুত মানে হেৰি দি থাকে, এড দি থাকে বি ব্লাণ্টৰ, ৰিভিউ বহুত ভাল মানে। কিন্তু মই আনিলোঁ হেয়াৰ ফল কণ্ট্ৰল কণ্ডিশ্যনাৰ, হেয়াৰ ফল কণ্ট্ৰল শ্যাম্পু আনিলোঁ। চ' মই এটা কথা ছাজেষ্ট কৰিব বিচাৰোঁ, আপোনালোকৰ আগতে মই দেখাইছোঁ আগৰ ভিডিঅ'টোত যে বি ব্লাণ্টৰ শ্যাম্পু এবাৰ ইউজ কৰিম বুলি। মই বহুত দিন ইউজ কৰি চালোঁ, হাজবেণ্ডেও ইউজ কৰিলে। আমাৰ দুটাৰ চুলিৰে ঘৰখন মানে উপচি পৰিছে এতিয়া, দুইটাৰে চুলি মানে ইমানেই বেছি চুলি হৈছে। নাজানো কিবা বেলেগ কাৰণতো চাগে চুলি হৈ পাৰে, কিন্তু মই এই বি ব্লাণ্টৰ গোটেই শ্যাম্পুটো আছে, এইটো গোটেইটো আছে, এইটোতো গোটেইটো আছে, কিন্তু এইকেইটা মানে মই নোৱাৰিম আৰু ইউজ কৰিবলৈ। সেইকাৰণে মই আকৌ নিজৰ শ্যাম্পুকেইটা আকৌ লৈ লৈছোঁ, সেইটোকে বোলো আপোনালোকক জনাওঁ। আৰু কোনোবাই যদি বি ব্লাণ্ট ইউজ কৰিছে তেনেহ'লে তাৰ ৰিজাল্ট কেনেকুৱা পাইছে আপোনালোকে মোক নিশ্চয়কৈ কমেণ্ট কৰি জনাব। মই কিন্তু ইয়াৰ ৰিভিউটো মই ভাল নাই পোৱা, মই একদমেই ভাল নাই পোৱা। মানে মোৰ চুলি বহুত বেছি হৈছে, অৱশ্যে এইটো হ'ব পাৰে কিবা বেলেগ কাৰণতো চুলি হ'ব পাৰে। মই ডাইৰেক্টলি মানে মই এইটো বি ব্লাণ্টক মই দুখ দিবলৈ নাযাওঁ। আৰু বহুত এনেকুৱা কিছুমান ইউটিউবাৰ আছে যিসকলে মানে এইবিলাক বস্তু মানে বহুত মানে এড দিয়ে। তেওঁলোককো এটা কথা ক'ব বিচাৰোঁ, যদি তেওঁলোকে ইউজ কৰি ভাল পাইছে বস্তুটো, যদি আচলতে সেইকাৰণে আচলতে তেওঁলোকে মানে ভাল যিটো হয় সেইটোহে ৰিভিউ দিব লাগে। কেইটকামান পইচাৰ কাৰণে আচলতে কিছুমানে এতিয়া মানে বিশ্বাস কৰে ন, যে এগৰাকী ইউটিউবাৰে কৈছে যে এইটো শ্যাম্পু ভাল হয় বুলি। তেনেকৈ আচলতে মই ইউটিউবাৰক চাইহে এইকেইটা শ্যাম্পু কিনিছিলোঁ, বহুত কেইগৰাকী ইউটিউবাৰ। তেওঁলোকৰ লগত মিলিবও পাৰে বাৰু, তেওঁলোকৰ চুলি ভালো হ'ব পাৰে, তেওঁলোকৰ সকলোৰে চুলিৰ টেক্সচাৰটো যিহেতু বেলেগ বেলেগ। কিন্তু মোৰ চুলিৰ টেক্সচাৰ অনুযায়ী মই এইকেইটা শ্যাম্পুক মই একদমেই ভাল পোৱা নাই। মই 1 ষ্টাৰো দিবলৈ মানে মই হেৰি নহয়, যিহেতু হাজবেণ্ডৰো ইমান চুলি হৈছে, মোৰো গোটেই চুলি ভৰ্তি হৈ গৈছে। এতিয়া এই দুটা আনিছোঁ, এইখিনিয়ে মানে এতিয়া হেৰি হ'ব। এইখিনি মই চুলি এইখিনি আপোনালোকক দেখাবই পাওঁ, এইখিনি চাওক। এতিয়া এইখিনি চুলিখিনিও মানে এয়া লাগি আহিছে, ইয়াতে ইমান বেছি চুলি হৈছে। চ' আজি যিহেতু বিশ্বকৰ্মা পূজা, আজি বিশ্বকৰ্মা পূজাৰ ভিডিঅ' কিমানখিনি পাওঁ চাওঁ, বনাব পাৰোঁ নি। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব।